নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ ডক্টৰ যজ্ঞেশ্বৰ হাতীবৰুৱা ৰচিত ভ্ৰমণমূলক উপন্যাস চাহাবৰ দেশত ৩ বছৰ একাদশ খণ্ড। আজিৰ খণ্ডত পাঠ কৰিবলৈ লৈছোঁ লণ্ডনৰ বিহু। মাঘ বিহুৰ দিনা অসমীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে স্থানীয় আৰু প্ৰবাসী পৰিয়াল লগ লাগি বিহু পাতে। মানে এটা দুভেচীয়া উৎসৱ, ভোজ, নাচ গান, পাণ ফূৰ্তি। প্ৰদীপ ইতিমধ্যে ভাৰতীয় এছ'চিয়েশ্যনৰ সভাপতি, গতিকে কিছু অন্যান্য ৰাজ্যৰ আলহীও নিমন্ত্ৰিত হৈছিল ল'ৰাই ছোৱালীয়ে। ৰাতি প্ৰায় 10 বজাত আমাৰ উৎসৱ ভোজৰ সামৰণি পৰে। প্ৰথম বছৰ কিন্তু বেছ ভাল হৈছিল। স্থায়ী বাসিন্দা কমল হাজৰিকা আছেই, তেওঁৰ পত্নী ধীৰা হাজৰিকা, অসমীয়া প্ৰথম মহিলা পাইলট। তেখেতৰ অস্থায়ী আলহী ঈশ্বৰ হাজৰিকা, তেওঁ পুত্ৰৰ চিকিৎসাৰ বাবে তাত আছিলগৈ, অমায়িক পুৰুষ মহিলা। তদুপৰি মৰমীয়াল শাৰদা শৰ্মা, কি যে অপূৰ্ব সমাৱেশ। হোষ্টেলৰ বাহিৰত 2 বছৰৰ পিছত মোক লিলিয়ান পেঞ্চন হল হোষ্টেলৰ পৰা বিদায় দিলে, কাৰণ তাত 2 বছৰতকৈ বেছি দিন ৰখাৰ নিয়ম নাই। ক্লেবহামত থকা অসমীয়া বন্ধু আৱাল, আপোনালোকে চিনি নাপায়, বেষ্ট ৰিচৰ্চফুল, চতুৰ লোক। ইতিমধ্যে 2টা টেপ ৰেকৰ্ডাৰ কিনি লাভ ৰাখি বিক্ৰী কৰিছে। ইঞ্জিনিয়াৰ মানুহ, সস্তাতে এটা চিনেমা কৰিব পৰা কেমেৰা, এটা চিনেমা দেখুওৱা প্ৰজেক্টৰ, জেচিকা কেমেৰা, ষ্টেৰিঅ', নদন বদন। হিংসাকুৰীয়া লোকে কয় মানুহজন বোলে বৰ বান্ধকেৰেপ। এবাৰ আৱালে ক'লে বৰ সস্তাতে, মানে 3 পাউণ্ডমান দামতে গৰম চুট এযোৰ কিনিব পাৰি। গতিকে ওলালোঁ চুট বিচাৰি। মোক লৈ গৈ দৰ্জীৰ ঘৰ পোৱালেগৈ। ইটালিয়ান দৰ্জী, শহুৰেকে কাটে, বোৱাৰীয়েকে চিলাই কৰে। পুতেক যুদ্ধত মৰিল। গৈয়েই 3 পাউণ্ডতে কিনি পেলালোঁ এযোৰ বঢ়িয়া চুট। মই কিনাৰ পাছত আৱালে দৰ্জী চাহাবক ক'লে, দিয়ক মোৰ চুটযোৰ। কথা কি? আৱালে ক'লে, ব'লক কম পিছতহে উৰহী গছৰ ওলাল। আৱালৰ লগত দৰ্জীৰ চুক্তি 5 যোৰ বিক্ৰী কৰিবলৈ গ্ৰাহক গোটাই দিলে তাক এযোৰ এনেয়ে দিব। মই হ'লোঁ 5 নম্বৰ পাঠা। ক্লেবহামৰ ঘৰটোৱে মোক খোজা নাছিল, সদায় অসুখ হ'বলৈ ধৰিলে। ঘৰটো পাকিস্তানৰ ছুপ্ৰিম কোৰ্টৰ হাকিম এজনৰ। এজন কেয়াৰটেকাৰে ঘৰটো চোৱা চিতা কৰে। বেছিভাগ বাসিন্দা ইণ্ডিয়ান হোৱা বাবে ভিতৰৰ অৱস্থাটো ভজা জলকীয়া, মছলা আৰু বিভিন্ন দেশী গোন্ধত আমোল মোলাই থাকে। লগতে পালোঁ একে জিলাৰে ৰহমানক। তেখেত গণিতৰ লোক। কোনোবাই ক'লে বিলাতত থাকিলে নাচ শিকি লোৱা ভাল, গতিকে তেখেতে নাচৰ শিক্ষা আৰম্ভ কৰিলে। মই যেতিয়া আৰম্ভ কৰোঁ মোৰ পঢ়া, তেতিয়া তেখেতে আৰম্ভ কৰে 1 2 3 4 চা 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 চা। মোক সোধে কেনে লাগিছে। মই এদিন উপায়হীন হৈ সঁচা কথা ক'লোঁ, আপুনি নাচিলে মোৰ এলজেব্ৰাৰ ফৰ্মুলাবোৰ মনত পৰে। বেচেৰাই নাচ বাদ দিলে। তেখেত এতিয়া কানাডাবাসী। আৱালে সন্ধিয়া মোক চিনেমা দেখুৱায়। তেওঁ নিজে তোলা চিনেমা এখন 5 মিনিটৰ। ব্ৰাইটনৰ সাগৰত তেখেতে গা ধোৱা দৃশ্য। 5 মিনিটীয়া চিনেমাখন 10 মিনিটীয়া কৰিবলৈ প্ৰথমে আমি আদিৰ পৰা শেষলৈ চাওঁ আৰু শেষ হ'লে শেষৰ ফালৰ পৰা আদিলৈ চাওঁ। হিন্দী চিনেমাৰ উভতি জাপ মৰাৰ দৰে আৱাল চাহাব পানীৰ পৰা ওলায়েই গৰাটো পাইগৈ। 3 মাহ পাছত ক্লেবহাম এৰি ছাউথ ক্লেবহামৰ গেভিল ৰোড পালোগৈ। ঘৰটোৰ গিৰিহঁতনী পোলেণ্ডৰ লোক। লণ্ডনখনত ইউৰোপৰ ভগনীয়া মানুহ বহুত, সাধাৰণতে কমিউনিষ্ট বিৰোধী মানুহ এওঁলোক। বুঢ়া পোলেণ্ডৰ কোনো গাঁৱৰ জমিদাৰ আছিল। বিপ্লৱৰ ফলত মাটি বাৰীবোৰ সঁচাসঁচি খেতিয়কৰ হাতলৈ গুচি গ'ল। বুঢ়াক সোধোঁ, কিয় আপুনিওতো খেতিয়কৰ ফলীয়া হৈ থাকিব পাৰিলেহেঁতেন? নাই, সিহঁতে ধৰ্ম নামানে, এই নাস্তিকবোৰ। ক'তা? পোলেণ্ডতে খ্ৰীষ্টান ধৰ্মৰ বৰ ডাঙৰ কেন্দ্ৰটো আছে দেখোন। নাই, সিহঁতে ৰজা নোহোৱা কৰিলে, জমিদাৰী উঠাই দিলে। বুঢ়াৰ 7টা কোঠাত 7জন ভাড়াতীয়া। আমি 2জন অসমীয়া, 2জন পাকিস্তানী, 2জন চাহাব কেৰাণী, এগৰাকী নাৰ্ছ। বুঢ়া বুঢ়ী নিজে বেছমেণ্টত থাকে। মই জোতাৰে কাৰ্পেটৰ ওপৰেদি অহা যোৱা কৰা দেখি বুঢ়াই এদিন ক'লে,
উলৰ্থত বৰ ভাল স্লিপাৰ আছে, পইচা দিবা, মই আনি দিম। ইফালে বুঢ়াৰ হাৰ্টৰ বেমাৰ। পিতলৰ টিকট এখনত বেমাৰৰ বিৱৰণ, নাম, ঠিকনা, দৰৱ আদি লিখা থাকে। বুঢ়াই সদায় জেপত টিকটখন লৈ যায়। বাটত পৰি মূৰ্ছা গ'লে টিকটখনৰ সহায়ত চিকিৎসা পাব। এদিন গিৰিহঁতনীয়ে ক'লে, ৰুমটো ময়ে ভেকুৱাম ক্লিনাৰ দি পৰিষ্কাৰ কৰি দিম, অলপ পইচা দিলেই হ'ব। কণী আৰু ভাত, দাইল আৰু ভাত, ভাত আৰু ভাজি, মোৰ আৰু গোস্বামীৰ সমবায় বন্ধনৰ মেন্যু আছিল তেনেধৰণৰ। এদিন কলেজৰ পৰা আহি দেখোঁ নাৰ্ছজনী মোৰ বিচনাখনত আৰামকৈ শুই চিগাৰেট হুপি হুপি কোঠাটো ৰেলৰ ইঞ্জিনৰ পৰা ওলোৱা ধোঁৱাৰ ডাৱৰৰ দৰে কৰি ৰাখিছে। এনেই মোৰ চিগাৰেটৰ ধোঁৱা সহ্য নহয়, তাতে আকৌ মোক নোসোধাকৈয়ে মোৰ বিচনাত আৰাম মাৰি থকা দেখি মই খঙত অগ্নিশৰ্মা হৈ যা তা বকিবলৈ ধৰিলোঁ। তাই কয়, আই এম ভেৰি চৰি, মই বৰ দুখিত, কৈ কৈ লাহে লাহে ওলাই যায়। দুদিন আগতে তাইয়ে গিৰিহঁতক লগাইছিল, বোলো শুনিছেনে মালিক, নতুনকৈ অহা ইণ্ডিয়ানটো বৰ লেতেৰা। গিৰিহঁতক ক'লোঁ, ক'তা, মইতো একদম পৰিষ্কাৰকৈ থৈছোঁ, গেছৰ বাৰ্ণাৰ, টেবুল আদি। মোক লৈ গৈ সি দেখুৱালে বেচিনটোৰ কাষত কেঁচা মচুৰ মাহ এটা নেদেখাতে লাগি আছিল। গেভিল ৰোডত মোৰ আয়ুস টুটি আহিছিল। দুদিনমান বেমাৰে বৰ দিগদাৰ দিবলৈ ধৰিলে। হিটাৰত পইচা ভৰালে মাত্ৰ 1 ঘণ্টামান গৰম হয়, তাকো উমি উমি গৰম। প্ৰধান লাইনৰ পৰা বিজুলী খুঁট হিটাৰলৈ নাহে, গৌণ লাইনেদি অহা কাৰেণ্টেৰে গৰম নহয়েই। 2-3 ফুট বৰফৰ ওপৰেদি কলেজলৈ অহা যোৱা বন্ধ কৰি খিৰিকীৰে বাহিৰখন চাই থাকোঁ। ক'ত আমাৰ ৰ'দ ৰ'দালিৰ দেশ আৰু ক'ত এই শীত আৰু বৰফ ভৰা দেশ। ঘৰবোৰৰ মাইকী মানুহবোৰে দুপৰীয়া ঘৰ ঝাৰু দি দুৱাৰৰ বাহিৰ ওলাই থিয় হৈ ৰাস্তাৰ সিপাৰৰ মাইকী মানুহৰ লগত কথা পাতে, কঁকালত এপ্ৰন, হাতত ব্ৰাছ। যেন আমাৰ ভাদৈ বাই, ফেচুমাহীহঁতেহে কথা হৈ আছে। সময় যেন বৰফত গোট মাৰি যায়, বিৰক্তিৰে লণ্ডন ভৰি পৰে। হঠাৎ এদিন নিক্সন আহি ওলালহি। ক'লে, চিকেন চুপ, টমেটো চুপ আৰু চচেজ অলপ আনিছোঁ, অলপ খোৱা, নাখালে গাত বলকৰ পৰা আহিব। ৰোল 2টা, চুপ অলপ খালোঁ। ক'লোঁ, ভাই নিক্সন, এই ৰুমটো একেবাৰে অসহ্য হৈ পৰিছে, কেনেবাকৈ হোষ্টেলৰ ছিট এটা যোগাৰ কৰিব নোৱাৰিনে? সি মোক তাৰ গাড়ীৰে লৈ গ'ল কলেজৰ ডাক্তৰৰ ওচৰলৈ। ডাক্তৰে খং কৰি ক'লে, কিয় মোক আগতে কোৱা নাই তোমাৰ এলাৰ্জি আছে বুলি? এলাৰ্জি থকা লোকৰ বাবে বেলেগ ছিট ৰিজাৰ্ভ আছে নহয়। নাৰ্ছক মাতি আনি ক'লে, হোষ্টেলৰ ৱাৰ্ডেনক স্পেচিয়েল ছিট এটা দিবলৈ ফোন কৰি দিবা। মোক ক'লে, বৰুৱা, কালিলৈ 10মান বজাত খবৰ কৰিবা। আশা নিৰাশাৰ মাজত নিক্সনৰ লগত কলেজৰ কোঠালৈ আহিছোঁ। এনেতে মোৰ গাইড চাহাবে হাত বাউলি দি মাতিলে, তুমি হোষ্টেলৰ ছিটৰ কথা কৈছিলা? তোমাক ছিটটো এতিয়াই দখল কৰিবলৈ কৈছে, যোৱা আৰু দখল কৰা। নিক্সনে ময়ে গৈ মোৰ লামলাকটো কেইপদ লৈ হোষ্টেলৰ ছিটটো দখল কৰিলোঁ। নিক্সন মোতকৈ বয়সত সৰু, তথাপি তেওঁৱেই মোৰ বিলাতী লগৰীয়া। নিক্সনৰ গাঁৱত এবাৰ নিক্সনৰ ঘৰলৈ গ'লোঁ। লণ্ডনৰ পৰা 200 মাইল উত্তৰ পশ্চিমে কেটলছুম নামে গাঁৱত তেওঁৰ ঘৰ। দেউতাক গাঁৱৰ প্ৰাইমাৰী স্কুলৰ পণ্ডিত। বুঢ়াৰ চখ বৰশী বোৱা আৰু ফুল শাক পাচলিৰ খেতি কৰা। মাক হৈছে বৃদ্ধ নিবাসৰ নাৰ্ছ। বিলাতত বৃদ্ধ অসহায় লোকসকলে চৰকাৰী খৰচত বৃদ্ধ নিবাসত থাকিব পাৰে। আলপৈচান ধৰিবলৈ নাৰ্ছ আছে। নিক্সনৰ ভনীয়েক লণ্ডনত BSc পঢ়ে। গাঁৱত 30টামান পৰিয়াল আছে। গাঁৱৰ দোকানীজনেই পোষ্টমাষ্টৰ, পিয়ন, খবৰৰ কাগজ দিয়া লোক। পুৱাই পুৱাই ঘৰৰ দুৱাৰদলিৰ ওচৰতে গাখীৰ, ৰুটি, কাগজখন আনি নিত্য ব্যৱহাৰ্য বস্তু থৈ যায়। হিচাপ মাহেকীয়া। বিলাতত হেল্থ ছাৰ্ভিচ এনেধৰণৰ, প্ৰত্যেক লোকেই হেল্থ টেক্স দিব লাগে, প্ৰত্যেকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে এজন ডাক্তৰৰ ওচৰত। তেওঁ হৈছে GP, জেনেৰেল প্ৰেক্টিশ্যনাৰ। ডাক্তৰৰ লিষ্ট আছে ডাকঘৰত। এওঁলোকৰ ওচৰলৈ গ'লে চাই চিতি প্ৰেছক্ৰিপশ্যন দিয়ে। সেই কাগজ নি দৰৱৰ দোকানত দিলে বিনা পইচাই দৰৱ দিয়ে। চশমাৰো একেধৰণৰ ব্যৱস্থা। মই জনা নাছিলোঁ। চশমাযোৰ দুৰ্ভাগ্যক্ৰমে ভাগি যোৱাত এজন চশমা দোকানীৰ ওচৰত পৰীক্ষা কৰি নতুন এযোৰ ল'লোঁ। গাইডে ক'লে, দাম কিমান? ক'লোঁ 8 পাউণ্ড। তেওঁতো অবাক। ক'লে, আইড অলৱেজ গ' টু GP, মই সদায় GPৰ ওচৰৰ পৰা চশমা লওঁ,
দাম মাত্ৰ 1 পাউণ্ড। চশমা পৰ্ব। জিপিৰ চশমা দুবাৰো ল'ব লগাত পৰিছিল। এবাৰ পেডিংটনৰ হোষ্টেলৰ পৰা কলেজলৈ আহি আছোঁ। বেজৱাটাৰ ৰোডটো পাৰ হৈ হাইড পাৰ্কলৈ আহিবলৈ দৌৰ মাৰি ক্ৰছ কৰিছোঁ। কেতিয়ানো চশমাযোৰ সৰি পৰিল ক'বই নোৱাৰিলোঁ। কলেজত দেখোঁ কোটৰ জেপত চশমাযোৰ নাই। তাত কোট মানে অ'ভাৰ কোট, আমাৰ কোটক কয় জেকেট। নিক্সনক ক'লোঁ, ভাই চশমাযোৰ ক'ৰবাত পৰিল, কি কৰোঁ? সি ক'লে, অহা বাটেদি উভতি গৈ থাকা, যাওঁতে ওখ ঠাইবোৰত চকু দি যাবা। কোনোবাই হেৰাই পালে ওখ ঠাইত তুলি থ'ব। যোৱা বাটেদি পাৰ্কৰ মাজে মাজে উভতি আহিলোঁ। ক্ৰছিঙৰ মাজত থকা ওখ দ্বীপটোত মোৰ চশমা ভগা অৱস্থাত তুলি থোৱা পালোঁ। কোনোবা মটৰ চালকৰ চকাৰ চেপাত মোৰ চশমা গুৰি হ'ল, কিন্তু বেচেৰা বা বেচেৰীয়ে চশমাৰ মৰাশতো তুলি থৈ গৈছে। ধন্য দেশ। বহুত খটবান্ধ কৰি জিপিয়ে আৰু এযোৰ চশমা দিলে, কিন্তু ৱাৰ্ণিং দিলে আৰু চশমা দিয়া নহ'ব বুলি। আমি যোৱাৰ আগৰ দিনা প্ৰধানমন্ত্ৰী উইলছনৰ পত্নী মিছেছ উইলছন গাঁৱলৈ আহিছিল। মিষ্টাৰ নিক্সনৰ বাৰীত থকা ফুল 6 নে 7 চিলিঙৰ কিনি নিছিল। কথাত কথা ওলাই মিষ্টাৰ নিক্সনে ক'লে, কালি মোৰ বাৰীৰ ফুল বিক্ৰী কৰি 6-7 চিলিং পাইছোঁ। ঘৈণীয়েকে কয়, ৰজা হ'বা, তোমাৰ বিৰাট ফাৰ্ম, বছৰি 6 চিলিঙৰ বিক্ৰী, তাতে মিছেছ উইলছনে কিনি নিছে, কিজানি বিদেশলৈ ৰপ্তানি কৰিব এইবাৰ। গিৰিয়েকে কয়, তোমাৰ কথাবোৰ খোচা মৰা। যোৱা চোৱাগৈচোন, গ্লাছৰ ঘৰৰ ভিতৰত তিয়ঁহ আৰু বিলাহী। আহক আহক বৰুৱা, চাওকহি। সঁচাকৈয়ে 5 ফুট দীঘল বহল ওখ গ্লাছৰ ছাল দিয়া ঘৰটোৰ ভিতৰতে কেইজোপামান তিয়ঁহ আৰু বিলাহী লাচুপ লাচুপ দি লাগি আছে। তাৰ বিলাহী আৰু তিয়ঁহৰে আমাৰ ৰাতিৰ আহাৰ হৈ গ'ল। সন্ধ্যাৰ লগে লগে অলপ চুপ, পৰ্ক চচেজ, বিলাহী, তিয়ঁহ, পচ, ৰাতিৰ খানা হৈ গ'ল। আমাৰ দৰে আলহী আহিল আৰু গিৰিহঁতনিৰ দেখা দেখিয়েই নাই। মছলা বটোতে ভাত, দাইল, ভাজি, তৰকাৰী আদি কৰোঁতে কৰোঁতে ৰাতি 10টা বাজিল আৰু ঘৰৰ জীয়ৰী বোৱাৰী হাৰাশাস্তি হ'ল সেইবোৰ নাই। ঘৰে প্ৰতি মানুহ 2 বা 3টা, খুব বেছি 4টা। আলহী গিৰিহঁত সকলোৱে মিলি ৰান্ধিলে আৰু খালে। ৰন্ধা বঢ়া কৰোঁতে হয়তো আধা ঘণ্টা লাগিল। 7 বজাৰ আগতে আমি টিভিত বহিলোৱেই। আমাৰ দেশৰ অভিশাপ হৈছে প্ৰকাণ্ড প্ৰকাণ্ড যৌথ পৰিয়াল। ঘৰখনৰ উপাৰ্জন কৰিছে মতা মাইকী হয়তো 3টাই আৰু বহি আছে 7টাই। তদুপৰি আঁচনি নোহোৱা কোনো আলহী কাৰো ঘৰলৈ নাযায়। আমাৰ হ'লে হেৰা কেৰপাই ককাই, বোলো ঘৰত আছেনে বুলি বহিলহি সাতোলা। তেওঁকে দেখি বোলো কি মন কৰিবা আহিলা বুলি বহিলহি নদাই। ভাদৈ বুঢ়ীটো জুতি লৈ ঘূৰিয়েই ফুৰে। চাহ, ধপাত, তামোল, কিজানি জলপানো চলিল। আকৌ দুপৰ ভাগলৈ বগলী জেঠাইৰ পুতেক আহিল 3 দিন থকাকৈ। লগত আহিছে গাঁৱৰে পুৱাৰাম। কাম নোহোৱা দেশত আঁচনি নোহোৱা কাৰ্যকলাপেই দেশখন আগ নবঢ়াৰ এটা মূল কাৰণ। পিছদিনা দেওবৰীয়া হাট চাবলৈ ওলালোঁ। 2 মাইল দূৰত হাট, আমাৰ দৰেই হাট। অলপ ওচৰত শাক পাচলি, ফল মূল, কাপোৰ কানি, ওচৰৰ মিলৰ পৰা অনা ঊলৰ কাপোৰ, ওচৰৰ কাৰখানাৰ ৰিজেক্ট কৰা কাপ প্লেট, টকাত কিজানি 10 যোৰমান দিয়ে। বিলাতী মিঠাই, ফুলৰ তোৰা, এইবোৰ বেচিবলৈ আনিছে। শকত শকত গাঁৱলীয়া মেমবোৰ, ভেৰিকছ ভেইন থকা চুটি স্কাৰ্ট পিন্ধা আদহীয়া ছোৱালীবোৰ। বিলাতৰ মাইকী মানুহৰ ভৰিৰ পিঠটোত থকা শিৰবোৰ ক'লা ক'লা মেতৰা মেতৰি হৈ যায়, তাক ভেৰিকছ ভেইন বোলে। চিঞৰ বাখৰ হৈ হাল্লা আমাৰ দেশৰ দৰেই। পেটিকোটলেনৰ বজাৰ আৰু গ্ৰেভছ এণ্ডৰ বজাৰো ঠিক একেধৰণৰ। পিছত এইখন বজাৰৰ কথা ক'ম। নিক্সনৰ ঘৰলৈ আকৌ এবাৰ গৈছিলোঁ। মাক কিবা কামত লণ্ডনলৈ আহিছিল। পুতেকৰ ঘৰত ৰাতিটো থাকি পিছদিনা নিক্সনক ক'লে, বৰুৱাকো আমাৰ গাঁৱলৈ লৈ যাওঁ ব'ল। বেচেৰা ঘৰৰ পৰা কিমান আঁতৰত অকলে অকলে থাকি কিমান মানসিক কষ্টত দিন কটাইছে। বাটতে আমাৰ ৰাতিৰ আহাৰৰ কাৰণে গাড়ী ৰখালে। হোটেলত লাইন পাতিলোঁ। নিক্সনে নিজৰ পইচা দিওঁতেই মাকে ক'লে, বৰুৱাৰ পইচা মই দিম। 2 দিন পিছত ঘৰৰ পৰা আহিবৰ সময়ত নিক্সনে মাকক ক'লে, আমাৰ দুজনৰ খোৱা পইচা ৰাখা। এতিয়া নালাগে যা, মাকে ক'লে। মই ক'লোঁ, আমাৰ দেশত আপোনালোকৰ আচাৰ ব্যৱহাৰ কল্পনাও কৰিব নোৱাৰি। মাকে পুতেকক খোৱাৰ বাবে পইচা যচা অথবা পুতেকে মাকক খোৱাৰ চাৰ্জ দিয়া কথাটো কিবা অদ্ভুত যেন লাগে।
তদুপৰি আমাৰ আলহীয়ে খোৱাৰ বাবে দাম দিয়াৰ প্ৰশ্নই নুঠে। মাকে ক'লে, ক'ব নোৱাৰোঁ তোমালোকৰটো ভাল নে আমাৰটো ভাল। সুধিলোঁ, আপোনালোকৰ ছোৱালীজনীৰ খবৰ কি? মাকে হুমুনিয়াহ পেলালে। বাপেকে ক'লে, তাইৰ মানসিক অসুখ হৈছে, হস্পিটেলত আছে। মই প্ৰথমৰ পৰা লক্ষ্য কৰিছিলোঁ, লণ্ডনত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা লোক বৰ কম নহয়। আপুনি বাটেদি গৈ থাকক, দেখিব কোনোবাটো পথিকে নিজে নিজে হাঁহি গৈছে, কোনোটোৱে নিজে নিজে কথা পাতি গৈছে। প্ৰথমে মোৰ নিজৰ অৱস্থা তেনেকুৱা হৈছিল। কেতিয়াবা অসমীয়া কথা ক'বলৈ নোপোৱাত লেবৰেটৰীতে ডাঙৰকৈ কওঁ, ধেৎ তেৰি, একেডাল কামকে আৰু কিমান কৰি থাকিবা। নিক্সনে সোধে, হোৱাট ইজ ডেট? কি কৈছা? তাক কওঁ, ছামথিং এক্সক্লেমেটৰী, মাত্ৰ ভাৱবোধক বাক্য। সি কয়, তোমাৰ ভাষাত ভাৱবোধক বাক্যবোৰ বৰ দীঘল। ক্লাছৰুমৰ ৰোমাঞ্চ। আমাৰ কোঠালৈ এজন চতুৰ ছাত্ৰ আহিল, জেফ। তেওঁ এদিন মোক মন মাৰি থকা দেখি সুধিলে, ছামথিং ৰং এট হোম? দেশৰ কিবা বেয়া খবৰ পাইছা নেকি? কি ক'ম? এটা বুদ্ধি সাজি ক'লোঁ, কি ক'ম ভাই, দেশৰ খবৰ বৰ ডাঙৰ বানপানী হৈ গাঁও ভুঁই উটাই নিছে। সি কয়, আই এম ভেৰি চৰি, মই বৰ দুখিত। হাই হাই, বানপানী ঘৰত সোমাই কিজানি ঘৰৰ তলৰ মহলাৰ কাৰ্পেটবোৰ নষ্ট কৰি পেলাইছে। ইয়াত কাৰ্পেটৰ বৰ দাম, 10 ফুটি এখন কিনিছোঁ সিদিনা 90 পাউণ্ড পৰিল। মই তোমাৰ দেশৰ ৰাইজৰ কাৰণে বৰ দুখ পাইছোঁ, মোৰ সমবেদনা জনাইছোঁ। হাই জেফ, তুমি কি বুজিবা? মোৰ দেশৰ গাঁৱৰ ৰাইজৰ দুমহলীয়া ঘৰ আৰু তলৰ মহলাৰ ঊলৰ কাৰ্পেটৰ দশা, সেয়া যে 1000 দফীয়া আঁচনিৰ শেষ দফা। জেফক একো নক'লোঁ। তিনিও বাৰলৈ যাওঁ। সিহঁত দুয়ো খাই বিয়েৰ, মই খাওঁ চেণ্ডি। কথাত কথা ওলাই সিহঁত দুটাক ক'লোঁ, আমাৰ ভাৰতৰ বিখ্যাত গায়িকা এগৰাকী, বিখ্যাত নৰ্তকী আৰু বাদ্যশিল্পীয়ে আজি এলবাৰ্ট হলত নাচ গান কৰিব। উপাৰ্জনখিনি ভাৰতৰ বানপানী পীড়িতৰ সাহায্যৰ বাবে যাব। নিক্সনে ক'লে, মোৰ আজি এপইণ্টমেণ্ট আছে। জেফে ক'লে, পৰিবাৰক সন্ধ্যা মিউজিক স্কুলত লৈ যাব লাগে। লণ্ডন ডাঙৰ চহৰ, পৃথিৱী বিখ্যাত কিমান মানুহ আহিছে গৈছে তাৰ অন্ত নাই। ক'ৰবাত চলিছে ইহুদী মেনুহুইনৰ কনচাৰ্ট, ক'ৰবাত চলিছে থিয়েটাৰ। এলিজাবেথ টেইলৰ, জুলি এণ্ড্ৰুজ, ৰিচাৰ্ড বাৰ্টনে ভাও দিছে। ক'ৰবাত ৰাছিয়ান বা জেক পাৰ্টিয়ে সোৱান লেকৰ অপেৰা দেখুৱাইছে। লণ্ডনত ডাঙৰ মানুহো পাবলৈ নাই, সৰু মানুহো পাবলৈ নাই। ৰাণীয়ে বজাৰ কৰিছে হেৰ'ডত, ছুপাৰ মাৰ্কেট। প্ৰধানমন্ত্ৰীয়ে ক'ৰবাত খেলি আছে, নবেল বঁটা বিজয়ী কোনোবাই ছাত্ৰৰ লগত কথা পাতি খানা খাই আছে। ডাঙৰ কোনো আদব কায়দা নাই। গতিকে আমাৰ দেশৰ বিখ্যাত গায়ক গায়িকা বা নৰ্তকীৰ প্ৰতিভাই জেফ বা নিক্সনক স্পৰ্শ কৰিব নোৱাৰাটো একো আচৰিত কথা নহয়। ক্লাছৰুমৰ পৰা ওলাওঁতেই কম্পিউটাৰলৈ মনত পৰে। প্ৰগ্ৰেমিং ক্লাছত নাম লিখাই থৈছোঁ। কম্পিউটাৰ হৈছে গণনা কৰা যন্ত্ৰ। আচলতে 7ম-8ম শ্ৰেণীৰ পৰাই এই প্ৰগ্ৰেমিং কাৰ্য শিকাব পাৰি। আমাৰ দেশত বৰ্তমান কিছুমান স্কুলত সৰু সুৰা কম্পিউটাৰ দিয়া হৈছে বোলে। ইণ্ডিয়া হাউচৰ ভোজ। অল্ড উইলছ অঞ্চলত আমাৰ ইণ্ডিয়া হাউচ, তাত থাকে আমাৰ হাই কমিছনাৰ। তেখেতে আমাৰ ৰাষ্ট্ৰৰ দূত। সেই অফিচত থকা সকলো এখন ক্ষুদ্ৰ ভাৰতবৰ্ষত থাকে, গতিকে আদব কায়দা বেছ চলে। সেই সময়ত এটা নিয়ম আছিল, বছৰি ভাৰতীয় ছাত্ৰ ছাত্ৰীক অফিচলৈ নিমন্ত্ৰণ কৰা হয় এটা ভোজ খাবলৈ। সেই বছৰৰ ভোজত চলিল বিধে বিধে পানীয়, লগে লগে চলিল গল্প। তেজপুৰৰ কথা ওলাল। বোলো চীনা আক্ৰমণৰ সময়ত যেতিয়া তেজপুৰ ত্যাগ কৰা হ'ল, হাই কমিছনৰ লোকে ভাবিলে ক'ৰবাৰ সীমান্তৰ অকণমান আউটপোষ্ট এটা হয়তো এৰি অহা হ'ল। মেম কেৰাণী এজনীৰ সন্দেহ হ'ল। আটলাছ এখন কিনি অনাত দেখা গ'ল যে তেজপুৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ নগৰ। তেতিয়াহে হাই কমিছনৰ লোকসকলৰ গালৈ হুচ আহিল, বোলে কথা দেখোন সৰ্বনাশ। ধন্যবাদ। আজিৰ খণ্ড ইমানতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ আহিম এটা নতুন পাঠ লৈ।